নমস্কাৰ ছাৰ্বৈদসকল। সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি দীপেন শৰ্মা ডাঙৰীয়া আৰু সম্পাদক প্ৰধান দিলীপ কলিতা ডাঙৰীয়াই ৰাজ্যৰ সকলো স্তৰৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে অতি শীঘ্ৰে OPS অৰ্থাৎ পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন আৰু শিক্ষক কৰ্মচাৰীসকলৰ আৰ্জিত ছুটি 24 দিনলৈকে বৃদ্ধিৰ ওপৰত দুটা অত্যন্ত সুখবৰ দিছে। হয় ছাৰ্বৈদসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ্বৈদসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ছাৰ্বৈদসকল, সদৌ অসম কৰ্মচাৰী পৰিষদৰ অন্যতম আঞ্চলিক গোট ডিমৰীয়া আঞ্চলিক কৰ্মচাৰী পৰিষদৰ বাৰ্ষিক অধিৱেশনখন যোৱাকালি অনুষ্ঠিত হৈ যায়। উক্ত অধিৱেশনত কৰ্মচাৰী পৰিষদৰ সভাপতি দীপেন শৰ্মা আৰু সম্পাদক প্ৰধান দিলীপ কলিতা ডাঙৰীয়া উপস্থিত আছিল। আৰু অধিৱেশনত কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰধান দিলীপ কলিতা ডাঙৰীয়াই ভাষণত কয় যে NPSৰ অধীনৰ কৰ্মচাৰীসকলক OPSৰ আওতালৈ আনিবলৈ পৰিষদে জোৰদাৰ প্ৰচেষ্টা চলাই আছে। গতিকে কৰ্মচাৰীসকলৰ এই সমস্যাটো সমাধানৰ পথত। আনহাতে আৰ্জিত ছুটি কৰ্মচাৰী পৰিষদে দাবী কৰা অনুমতি 30 দিন নহ'লেও 24 দিন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি মুখ্য অতিথিৰ ভাষণত দীপেন শৰ্মা ডাঙৰীয়াই কয়। গতিকে ছাৰ্বৈদসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি দীপেন শৰ্মা ডাঙৰীয়াই আৰু সম্পাদক প্ৰধান দিলীপ কলিতা ডাঙৰীয়াই যোৱাকালিৰ সদৌ অসম কৰ্মচাৰী পৰিষদৰ অধিৱেশনত স্পষ্টভাৱে জনাইছে যে অতি শীঘ্ৰে ৰাজ্যৰ NPSৰ অধীনস্থ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে OPS অৰ্থাৎ পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন হ'ব। আনহাতে ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ আৰ্জিত ছুটি যি 30 দিনলৈকে বৃদ্ধিৰ দাবী আছে, সেই দাবী 24 দিনলৈকে পূৰণ হ'ব। অৰ্থাৎ শিক্ষক কৰ্মচাৰীসকলৰ আৰ্জিত ছুটি 24 দিনলৈকে বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি জনাইছে। গতিকে ছাৰ্বৈদসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰ দুটা জনাই দিব আৰু নতুনকৈ অহা ছাৰ্বৈদসকলে পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।